হাই হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। এয়া মাছৰুমৰ কাৰণে পূৰা প্ৰিপেয়াৰ চলি আছে। এফালে দেউতা, এফালে মাতাশ্ৰী। তো ঘৰত 4টা 5টামান কোঠা আছে, 6টামান হ'ব। তো কোঠাবিলাক এনেই পৰি আছে, একো কামত অহা নাই। তো ভাবিছোঁ যে মাছৰুম অকণমান কৰি চাওঁ বুলি, যিহেতু কৰ্মই ধৰ্ম কৈছে। ইটোৰ পৰা ইটো এইকেইদিন পেণ্ডেলৰ কাম অফ আছে, চ' ঘৰতে লাগিব। সেইফালে বাগানত নলা চলা চাফা কৰিব আছে। আজি বাৰু কলম মাৰি গৈছে, পেমেণ্ট লৈ গৈছে, কলম মাৰি হৈ গ'ল। তো এতিয়া নলা নৰ্দমাবিলাক আছে, চাফ চিকুণ কৰিব লাগিব বৰষুণ অহাৰ আগে। তাৰপৰা মাছৰুম কৰি চাওঁ বুলি ভাবিছোঁ। ইয়াত পিতাচিও লাগি আছে ভিতৰতে আৰু যি যেনেকৈ আছে এইবিলাক কেনেকৈ আৰু ইয়াত দেখাবলৈ লাজ বিজ বুলি ক'বলৈ মোৰ একো নাই, কাৰণ কি লাজ লাগিবলৈ আছে। লাজ কৰিলে আৰু হ'ল আৰু, লাজে নকৰে ন। তো যি আছে যেনেকৈ আছে সেনেকৈ, যদিহে হয় বোলে সঁচাকৈ পাৰিছোঁ এদিন, তেতিয়া হয়তো সলনি হ'বও পাৰে, নাজানো কি হয়। বাকী এনেকৈ আৰু সৰু সুৰা আশাবোৰ লৈ। এফালে আমাৰ বছ মানে মোৰ দেউতা, বাবা বুলি মাতো বাৰু। মাছৰুমৰ বীজ চিজ আনি ৰেডি। কভাৰটো যিটো কভাৰ আনিছিলে সেই কভাৰটো নহয় একচুৱেলি, হয় বাৰু, কিন্তু কভাৰটো ইমান কমফৰ্টেবল নহয়, ইমান সুবিধাজনক নহয়। তো মই এতিয়া যাম মৰাণৰ পৰা আকৌ কভাৰ আনিবলৈ বুলি। PP প্লাষ্টিক লাগে 14x23। এই কভাৰটো ছেইম চাইজ হয়, কিন্তু কভাৰটো ইমান স্বাস্থ্যৱান শক্তিশালী নহয় মানে। বছ লাগি আছে। এইফালে আমাৰ মাতাশ্ৰী। তো এতিয়া লগৰ এজন আহিছে, লগৰ লিখিয়াই থাকোঁ আৰু, ভাইটি হয়। তো মই যাম এতিয়া মৰাণ, গা পা ধুই মেলি ৰেডি হৈ লওঁ। গা পা ধুই আহি গ'লোঁ। আজি মই খুব এক্সাইটেড মানে কি হ'ল, আমাৰ বছো এক্সাইটেড, মোৰ দেউতা বাবা নিজে চাফ চিকুণ কৰি মেলি জাবৰ জোথৰ পেলাই লাগি আছে। মই যাওঁ টাউনলৈ, নহ'লে ময়ো লাগি থাকিলোঁ হ'লে, মানে মই মৰাণ যাম। তো এইবিলাকে আৰু বিশেষ কিনো দেখাম, মানে এই সৰু স্মৃতিবিলাক সাঁচি ৰাখিম, এনেকৈ ভালো লাগে। ইয়াতে পাৰাতে মাছৰুমৰ কাৰণে কৰি চাওঁ বুলি খেৰ কাটি থোৱা আছে। তো এইখিনি হৈছিলে কভাৰখিনি। এই কভাৰখিনি বৰ ঠিক নহয়, মানে সুবিধাজনক নহয়, কমফৰ্টেবল বা সুবিধাজনক নহয়। তো এনেকুৱা কভাৰ আনিব যাওঁ এতিয়া। আমাৰ মাতাশ্ৰী, এজন বছ। তো গৈ থাকোঁ, ওলাই ল'লোঁ মন যাওঁ বুলি। এতিয়া গৈ থাকিম আৰু। সেইটো এটা এয়া গাৰ্লফ্ৰেণ্ড মৰাণত আছে বোলে, আৰু কোনোবা মৃত্যু হোৱা আছে। একদম পিঠা চিঠা বনাই মেলি আহিছে, একদম সেইকাৰণে দেৰি হ'ল। কালে গাৰ্লফ্ৰেণ্ড লৈ লৈছে মানে। য়েছ, গৈ থাকোঁ। জীৱনে টিখাল সময় যেন বালি সৰি সৰি যায়, ধৰিব নোৱাৰি। ঘড়ীৰ টিক টিক টিক, হিয়াৰ টিক টিক টিক। জীৱনৰ সময় ৰৈ নাথাকে, আশাৰ চাকিও জ্বলে পোহৰ বিলায়। জীৱনৰ সময় ৰৈ নাথাকে, আশাৰ চাকিও জ্বলে পোহৰ বিলায়। সপোনবোৰ উৰে ডাৱৰৰ দৰে। এইখিনিতে বহুত সাংঘাতিক জমনি এটা হৈ গ'ল। তাত পুলিচ আছিলে, আমি দুজনে হেণ্ডবেগ লৈ অহা নাই। তো ঘূৰি পেলাই আমি এতিয়া গাঁৱৰ ভিতৰতে গৈ আছোঁ। তাৰ উপৰিও আৰু এটা জমনি, আজি বুধবাৰ, প্ৰত্যেক বুধবাৰে মৰাণ টাউনখন অফ থাকে। তো সেইকাৰণে ভিডিঅ' কৰা নহ'ল। ভিডিঅ'টো আজি ইমানখিনিতে সামৰণি মাৰি দিছোঁ।